নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 8ৰ ভূগোল অধ্যয়নৰ পাঠ 5ৰ সাগৰ মহাসাগৰ নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰশ্ন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক, মহাসাগৰীয় হ্ৰদৰ সৃষ্টিৰ কাৰণবোৰ কি কি? এর উত্তর হব মহাসাগরীয় হ্রদর সৃষ্টির কারণবোৰ হল পৃথিবীর আবর্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ মহাসাগৰৰ পানীৰ হ্ৰদৰ সৃষ্টি কৰে। খ নম্বৰত দিয়া আছে গৰম পানীৰ হ্ৰদ বুলিলে কি বুজা? ইয়াৰ উত্তৰত হব শীত প্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্ণ মণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল অপৰে অপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীত মণ্ডললৈ প্ৰভাৱিত হয়। এই হল গৰম পানীৰ হ্ৰদ। গ নম্বৰত দিয়া আছে সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণীবিভক্ত কৰা হৈছে? ইয়াৰ উত্তৰত হব সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ। লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক শ্ৰেণীবিভক্ত কৰা হৈছে। ঘ নম্বৰত দিয়া আছে সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে? ইয়াৰ উত্তৰত হব সাগৰৰ যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎস্য ক্ষেত্ৰ গঢ়ি উঠে। 2 নম্বৰত দিয়া আছে কাৰণ দৰ্শোৱা। ক, নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। ইয়াৰ উত্তৰত হব পূৰ্ণিমাৰ আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেঢাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে, ফলত ই শক্তিশালী হৈ পৰে। খ দিয়া আছে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। ইয়াৰ উত্তৰত হব সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ। গ নম্বৰত দিয়া আছে জাপানত সঘনাই চুনামি হয়। ইয়াৰ উত্তৰত হব জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামিৰ সৃষ্টি হয়। গ নম্বৰত দিয়া আছে সূৰ্য আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰৰ সৃষ্টিকাৰী শক্তি কম। ইয়াৰ উত্তৰত হব সূৰ্য চন্দ্ৰতকৈ 27 মিলিয়ন গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব 38,44,400 কিলোমিটাৰ। আনহাতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 14,96,00,000 কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা। গ নম্বৰত দিয়া আছে বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট। ইয়াৰ উত্তৰত হব বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমানভাৱে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে। 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। 1 নম্বৰত দিয়া আছে সাধাৰণতে শীতল পানীৰ হ্ৰদৰ উৎপত্তি হয়। ক, মেৰু অঞ্চলত, খ, নিৰক্ষীয় অঞ্চলত, গ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হব ক, মেৰু অঞ্চলত। ইয়াৰ শুদ্ধ উত্তৰটো মেৰু অঞ্চলত।
2 নম্বৰত দিয়া আছে দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা নমা কৰাকে ক সাগৰীয় হ্ৰদ, খ জোৱাৰ ভাটা, গ ঢৌ বলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ জোৱাৰ ভাটা বলে। 3 নম্বৰত দিয়া আছে চুনামি শব্দৰ অৰ্থ হল ক ভূমিকম্প, খ সাগৰৰ ঢেউ, গ পতাশ্ৰয় ঢেউ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ পতাশ্ৰয় ঢেউ। 4 নম্বৰত দিয়া আছে সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ ক নেক্টন, খ বেন্থছ, গ প্লেংকটন শ্ৰেণীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বেন্থছ। 4 নম্বৰত দিয়া আছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। ক দিয়া আছে ডায়েটম। ইয়াৰ উত্তৰটো হ'ব গ এবিধ উদ্ভিদ প্লেংকটন। খ নিৰক্ষীয় অঞ্চলত। ইয়াৰ উত্তৰটো হ'ব পানীৰ ঘনত্ব কম হয়। গ সাধাৰণ নিমখ। ইয়াৰ উত্তৰ হ'ব মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে। গ সপ্তমী আৰু অষ্টমী তিথিত নাটনি জোৱাৰ হয়। ঙ মৎস্য ক্ষেত্ৰবোৰ। এইটো হ'ব ক উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।